নমস্কাৰ ছাত্ৰ বন্ধুসকল এই যে মই ভিডিঅ'টো ঠিক আৰম্ভ কৰাৰ আগতে এনেকৈ চুলিকেইডাল ঠিক ঠাক কৰি ল'লোঁ চশমাযোৰ বনাই ল'লোঁ এই কামকেইটা এই অনুশীলনকেইটা কৰাৰ মূল তত্ত্বটো হ'ল যে আই এম ৰেডি টু prepare a lecture, deliver a lecture before a large platform. So before delivering a lecture in a large platform, I have to prepare myself. I have to concern about my dress, about my hairstyle, about my spec. এই কামকেইটা কৰাৰ লগে লগে মই এটা সেলফ কনসিয়াসনেস অৱস্থালৈ গতি কৰিছো এই সেলফ কনসিয়াসনেস ব্যৱস্থাৰ যোগেদি মই নিজকে প্ৰস্তুত কৰিছো তোমালোকৰ আগত কথা ক'বলৈ এই ব্যৱস্থাপনাৰ সম্পৰ্কত এই ভিডিঅ'টোত আলোচনা কৰা হৈছে So hello dear students, today I am going to discuss about mass media and communication paper unit 2 that contains understanding communication. So before starting my discussion, I just like to request don't look at my casual wear because it is very hot today and I am in a homely atmosphere, so please skip my casual wearing. Okay, in this chapter, when I am going through the syllabus, I just read the contents and find that these contents are very interesting, and these contents are mostly related to enhance the basic skills to communicate with each other. আমি ব্যক্তি বিশেষে ইজনে সিজনৰ লগত কথা বাৰ্তা কৰোতে যোগাযোগ কৰোতে কিছুমান ইথিক্স মানি থলো কিছুমান নিয়ম নীতি মানি চলো সেই নিয়ম নীতিসমূহৰ সম্পৰ্কে এই দ্বিতীয় অধ্যায়টোত আলোচনা কৰা হৈছে এই দ্বিতীয় অধ্যায়টোৰ যেটো প্ৰথম প্ৰসংগ তাত সেলফ অ্যাৱাৰনেস যে হাউ টু ডেভেলপ your skill to communicate other people, your colleagues, your classmates. সেই সম্পৰ্কে এই পাঠটোত ব্যাখ্যা কৰা হৈছে এতিয়া এটা কথা এখিনতে মই ক'ব খুজিছো যে কেনেকৈনো কমিউনিকেশন স্কিলটো ডেভেলপ কৰিব পৰা যায় হাউ কেনেকৈ আৰু কেনেকৈ ব্যক্তি বিশেষৰ কমিউনিকেশন স্কিলটো বেলেগ বেলেগ হয় আৰু কমিউনিকেশন স্কিলত কমিউনিকেশন বিহেভিয়াৰ পেলোৱা সিদ্ধান্তসমূহ বা ধাৰণাসমূহ কি কি এতিয়া মই ভিডিঅ'টো যেতিয়া ষ্টাৰ্ট কৰিব খুজিছিলো তেতিয়া মই তোমালোকক এটা অনুৰোধ জনাইছিলো যে মই যেটো আজি ওৱেৰ পিন্ধি আছো যে ড্ৰেছ পিন্ধি আছো যে হোমলি ওৱেৰ এটা গেঞ্জি পিন্ধি আছো আৰু এই যেটো মই ড্ৰেছ কোড সেই ড্ৰেছ কোডটো মই ঘৰৰ কাৰণে পিন্ধি আছো কিন্তু আলহী এজন যদি আহে হয়তো মই সেই ড্ৰেছ কোডটো চেঞ্জ কৰিম এতিয়া প্ৰত্যেকজন মানুহে দুটা জীৱন ধাৰণ কৰে দুটা লাইফষ্টাইল থাকে মানুহৰ এটা এটো ব্যক্তিগত বা হোমলি লাইফষ্টাইল লাইক মি আই এম জাস্ট ওয়েয়াৰিং এ ভেষ্ট এট হোম আৰু ইটো হ'ল পাব্লিক লাইফষ্টাইল এতিয়া পাব্লিক লাইফষ্টাইলত মানুহে কিছুমান কাম নকৰে যিবোৰ কাম হোমলি লাইফষ্টাইলত কৰে আৰু কিছুমান কাম হোমলি লাইফষ্টাইলত কৰে যিবোৰ পাব্লিক লাইফষ্টাইলত নকৰে মানুহে পোছাক পৰিচ্ছদ পিন্ধা উৰাৰ ক্ষেত্ৰতো কিছুমান ড্ৰেছ কোড মেইনটেইন কৰে উদাহৰণস্বৰূপে বিয়া ঘৰলৈ যেটো ড্ৰেছ পৰিধান কৰা হয় বিয়া ঘৰলৈ যাওঁতে হেতু আমি কোনোবা এটা শ্ৰাদ্ধলৈ যাওঁতে হেতু ড্ৰেছ কোড পৰিধান নকৰো এই যে যেটো কনসিয়াসনেস এই যে এই সজাগতাৰ ওপৰত এটা সেলফ অ্যাৱাৰনেস আত্ম সজাগতা
যেটো বিধান সেই বিধান সম্পৰ্কে 2.01 পাঠটোত আলোচনা কৰা হৈছে আৰু এই সমূহ হল ইয়াৰ প্ৰাসংগিক দিশ তোমালোকক মই আৰু ভালকৈ এটা বুজাই দিছো যেতিয়া মোৰ চৌপাকেটো মই বহুত ছাত্ৰ ছাত্ৰী পাওঁ যেতিয়া এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী প্ৰেমত পৰে লাভ এট ফাৰ্ষ্ট সাইট তেতিয়া তেওঁলোক পিন্ধা উৰা কথা কোৱা মেলা বহু কনসিয়াস হৈ যায় মই এনে বহু ছাত্ৰ পাইছো যিসকলে গুটখা খাইছিলে কিন্তু এতিয়া গাৰ্লফ্ৰেণ্ডৰ গালিত তেওঁলোকে গুটখা এৰি দিছে এটো এটা পজিটিভ সাইড ইট ইজ এ পজিটিভ সাইড অফ লাভ আৰু বহু এনে ছাত্ৰ ছাত্ৰী দেখিছো যি প্ৰেমত প্ৰতাৰিত হৈছে আৰু নিজৰ পিন্ধান উৰণ এইবোৰ বেচিজিল হ'বলৈ আৰম্ভ কৰিছে দাড়ি ৰখাইছে বেফিক্ৰ সিগাৰেট খাইছে মদ খাইছে এইবোৰ হ'ল প্ৰেমৰ নেতিবাচক দিশ প্ৰেমৰ ইতিবাচক দিশ বা নেতিবাচক দিশ ইয়াত আলোচনা নকৰো কিন্তু এই উদাহৰণটো মই এই কাৰণে দাঙি ধৰিছো যে মানুহে নিজে কৰো বুলিলে এটা ইতিবাচক এটিটিউড এটা লুক নিজে গ্ৰহ দিব পাৰে এখিনিয়ে হ'ল 2.01 ৰ যিখিনি আপেক্ষিক সিদ্ধান্ত ইয়াৰ পাছত মই থিওৰিটিক্যাল পার্সপেক্টিভ বিলাক তাত্ত্বিক যিখিনি বিশ্লেষণ কমিউনিকেশন স্কিল বা সেলফ এৱাৰনেছৰ সেই সম্পৰ্কে আলোচনা কৰিম So this is the theoretical aspect of self-awareness in communication. যোগাযোগৰ আত্ম সজাগতা এই সম্পৰ্কে আমি ইয়াত আলোচনা কৰিছো awareness of self communication is a crucial aspect of effective interaction. It involves a deep understanding of one's own emotions, thoughts and behaviors and how these elements influence communication with others. আমি ইতিমধ্যে যেটো আৰম্ভণিতে এটা কথাটো কৈ আহিছো যে আত্মসজাগতা এই আত্মসজাগতাই যোগাযোগৰ ক্ষেত্ৰত কি দৰে সহযোগিতা আগবঢ়ায় ইয়াত মই এখন ফটোৰ সহায়ত দেখুৱাইছো যে আত্মসজাগতা যেনেকৈ আমি আৰসি এখন চাই নিজকে কপাৰলে যোৱাৰ আগতে ধুনীয়া হৈছে না এবাৰ টেষ্ট কৰি লওঁ ঠিক সেইদৰে যোগাযোগৰ ক্ষেত্ৰত আত্মসজাগতাই নিজকে টেষ্ট কৰে নিজকে চেকি চাই নিজকে অবজাৰ্ভ কৰে যে হাউ টু ডিল উইথ দ্য পিপল অফ আৱাৰ সোসাইটি কেনেকৈ আমি সমাজৰ বাকি সকল মানুহৰ লগত যোগাযোগ কৰিব পাৰোঁ ইয়াত আমি কেইটামান কম্পোনেন্টস আছে ইয়াত কেইটামান ধাৰণা আছে যাৰ দ্বাৰা আমি এই যোগাযোগৰ আত্মসজাগতাৰ ক্ষেত্ৰত কিছু তথ্য পাব পাৰোঁ ইয়াত প্ৰথমতে আছে আবেগিক সজাগতা emotional awareness আছে recognizing your own emotions and understanding how they affect your communication skill নিজৰ যিখিনি আবেগিক সজাগতাৰ দ্বাৰা আমি সমাজত ইজনে সিজনৰ লগত কমিউনিকেশ্যন কৰোতে যাতে তো আপোনাৰ প্ৰতিপক্ষই বেয়া নাপায় তোমাৰ প্ৰতিপক্ষই তোমাৰ সন্মুখত থকা জনে বেয়া নাপায় সেই সম্পৰ্কত আমি কনসিয়াস হৈ থাকোঁ being mindful of how your feelings can influence your tone such of words and non-verbal cues এই ক্ষেত্ৰত এজন ব্যক্তিয়ে তেওঁ যিখিনি টোন ব্যৱহাৰ কৰিব যিখিনি শব্দৰ উচ্চাৰণ ব্যৱহাৰ কৰিব ভাষা ব্যৱহাৰ কৰিব আৰু যিবোৰ শাৰীৰিক অভিব্যক্তি ব্যৱহাৰ কৰিব সেই অভিব্যক্তিসমূহে বিশেষভাৱে প্ৰভাৱ পেলায় নেক্সট আহিব পাৰসেপচুৱেল এৱাৰনেছ অৱধাৰণাত্মক সজাগতা এই ক্ষেত্ৰত আহিব আণ্ডাৰষ্টেণ্ডিং হাউ ইউ perceive others and situation কিদৰে আপুনি সমাজৰ বাকি এজনৰ লগত কথা বতৰা পাতোতে তেওঁৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বিভিন্ন পৰিস্থিতি লগত মোকাবিলা কৰিব পাৰে সেই কথাটো এই অৱধাৰণাত্মক যোগাযোগৰ ক্ষেত্ৰত প্ৰযোজ্য হয় নেক্সট ওয়ান ইজ ৰিকগনাইজিং বায়াসেস এণ্ড প্ৰিকনসেপশ্যন দ্যাট ক্যান এফেক্ট কমিউনিকেশনস বায়াসনেস মানে হ'ল পক্ষপাত দুষ্ট বহু ক্ষেত্ৰত কি হয় আমি যিজন আপোন সেই আপোনজনক ব্যৱহাৰ যেনেকৈ কৰোঁ তেনেকৈ বেলেগক হয়তো ব্যৱহাৰ কৰিবলৈ আমি টান পাওঁ উদাহৰণ এটা দিছোঁ আমি ৰিক্সাৱালা ঠেলাৱালাবিলাকক সাধাৰণতে তই বুলি মাতোঁ এইটো হ'ব নালাগে তেওঁলোকৰো ডিগনিটি অফ লেবাৰটোক আমি স্বীকৃতি দিব লাগে আৰু তেওঁলোকক আমি অলপ ভালভাৱে ব্যৱহাৰ কৰিলে আমাৰ মৰ্যাদাহে বৃদ্ধি হ'ব আমাৰ মৰ্যাদা কমি নাযায় নেক্সট ওয়ান ইজ
বিহেভিয়াৰেল এৱাৰনেছ ইয়াক কোৱা হয় ব্যৱহাৰগত সজাগতা বিহেভিয়াৰেল এৱাৰনেছত থাকিব বিং কনচিয়াছ অফ ইয়ৰ ভাৰ্বেল এণ্ড নন ভাৰ্বেল বিহেভিয়াৰ্ছ যিখিনি মৌখিক অভিব্যক্তি বা শাৰীৰিক অভিব্যক্তি সেই অভিব্যক্তিবিলাকৰ ক্ষেত্ৰত আমি সদায় সচেতন হোৱা উচিত আণ্ডাৰষ্টেণ্ডিং হাউ ইয়ৰ একশ্যনছ গেষ্টাৰ্ছ এণ্ড বডি লেংগুৱেজ কেজ ইম্পেক্ট আদাৰ্ছ আৰু এই আমাৰ যিখিনি বডি লেংগুৱেজ আমাৰ শাৰীৰিক অভিব্যক্তি বা মৌখিক অভিব্যক্তি এই অভিব্যক্তিবিলাকে যাতে আনক কেতিয়াও দুখ প্ৰকাশ নকৰে আনক কেতিয়াও ক্ষতি নকৰে সেই কথাত আমি চাব লাগিব ফ'ৰটো হ'ল চেল্ফ কনচেপ্ট আত্মধাৰণাৰ ক্ষেত্ৰত আমি এটা কথা চাব লাগিব হেভিং এ ক্লিয়াৰ আণ্ডাৰষ্টেণ্ডিং অফ ইয়ৰ অ'ন আইডেণ্টিটি ভেলুজ বিলিভছ এণ্ড ষ্ট্ৰেংথ আমি নিজৰ পৰিচয়ৰ ক্ষেত্ৰত নিজৰ আদৰ্শৰ ক্ষেত্ৰত নিজৰ বিশ্বাসৰ ক্ষেত্ৰত আৰু নিজৰ শক্তিৰ ক্ষেত্ৰত সদায় বিশ্বাসী হ'ব লাগিব আৰু এটা কথা চাব লাগিব যে আমাৰ আদৰ্শই যাতে সমাজৰ বেলেগৰ ক্ষতিসাধন নকৰে দ্বিতীয়তে আহিব নয়িং হাউ ইয়ৰ চেল্ফ কনচেপ্ট চাৰ্ভছ ইয়ৰ কমিউনিকেশ্যন ষ্টাইল এণ্ড ইণ্টাৰেকশ্যন আৰু এইটো আটাইতকৈ উল্লেখযোগ্য কথা আপুনি যদি সমাজত বাস কৰিবলৈ হয় তেন্তে ইউ হেভ টু কম্প্ৰমাইজ চাম শ্বৰ্ট অফ ষ্ট্ৰেটেজিজ তুমি কোনোবা ক্ষেত্ৰত কম্প্ৰমাইজ কৰিবলগীয়া হ'ব পাৰে আৰু প্ৰতিটো ক্ষেত্ৰত যদি ডমিনেণ্ট এটা দমনমূলক এটা ফিগাৰ দেখুওৱা হয় তেতিয়া হ'লে কমিউনিকেশ্যন স্কিলটো বাধাগ্ৰস্ত হয় আৰু যিটো সজাগতা সেই আত্মসজাগতাত নেতিবাচক প্ৰভাৱ পেলায় দেন 5 ইজ ৰিফ্লেক্টিভ থিংকিং ইয়াত প্ৰতিসৰণমূলক চিন্তা ভাৱনা মানে ইয়াত কোৱা হয় যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় সেই কথাটো এই ক্ষেত্ৰত ব্যৱহাৰ হয় যে আপুনি বা তুমি যিখিনি কাম কৰিছা যিদৰে মানুহক ব্যৱহাৰ কৰিছা সেই ব্যৱহাৰৰ পৰাই তোমাৰ ভাৱনা তোমাৰ চিন্তা প্ৰকাশ কৰা হয় তোমালোকৰ বহু ছাত্ৰ ছাত্ৰীয়ে গোট খাই য'তে ত'তে পিকোৱা কলেজৰ বাউণ্ডেৰীবিলাকত পিকোৱা ৱালবিলাকত পিকোৱা এণ্ড ডেট উইল শ্ব'কেজ ইয়ৰ বিহেভিয়াৰ্ছ তোমাৰ ঘৰৰ পৰিৱেশো তাত প্ৰকাশ পায় যে তোমালোকৰ ঘৰতো তেনেকুৱা ব্যৱহাৰ কৰা য'তে ত'তে পিকোৱা য'তে থোৱা এই ধৰণৰ কথাবিলাকে সদায় সমাজক ক্ষতিগ্ৰস্ত কৰে ইয়াত নেক্সট ওৱান ইজ ভেৰি ইম্পৰ্টেণ্ট এনালাইজিং হোৱাট ৱৰ্ক ৱেল এণ্ড হোৱাট ডিড নট টু ইম্প্ৰুভ ফিউচাৰ ইণ্টাৰেকশ্যন আৰু এই ক্ষেত্ৰত আমি সদায় চাব লাগিব কোনবিলাক কাম কৰিলে সমাজৰ কাৰণে ভাল হ'ব কোনোবাকেইটা কাম কৰিলে বেয়া হ'ব সেইটো তুমি ইউ হেভ টু জাজ তুমি সেই কথাটো ধাৰণা কৰিব পাৰিব লাগিব নহ'লে সমাজত বাস কৰা প্ৰাণী হিচাপে আমি সামাজিক হৈ সুস্থ হৈ জীয়াই থাকিব নোৱাৰোঁ ইয়াত নেক্সট ওৱানটো আমি যোৱাৰ আগতে এটা ৰিভাইজ কৰিব খুজিছোঁ আৱেগিক সজাগতা অৱধাৰণাত্মক সজাগতা ব্যৱহাৰগত সজাগতা আত্মধাৰণা প্ৰতিসৰণমূলক চিন্তা ভাৱনা এইকেইটা হ'ল যোগাযোগৰ আত্মসজাগতাৰ মূল চাবিকাঠি নেক্সট ওৱান বেনিফিটছ অফ চেল্ফ এৱাৰনেছ ইন কমিউনিকেশ্যন স্কিলত যোগাযোগমূলক কলাত আত্মসজাগতাৰনো কি প্ৰয়োজন আছে এই ক্ষেত্ৰত আমি প্ৰথমতে চাব লাগিব এনহেন্স দ্য এম্পেথি সহমৰ্মিতা বৃদ্ধি বাই আণ্ডাৰষ্টেণ্ডিং ইয়ৰ অ'ন ইম'শ্যনছ ইউ কেন বেটাৰ আণ্ডাৰষ্টেণ্ড এণ্ড এম্ফেচাইজ উইথ আদাৰ্ছ ফিলিং নিজৰ যিখিনি আত্মসজাগতা সেই সজাগতা বৃদ্ধিৰ যোগেদিহে আমি সমাজত অন্য এজনৰ মানুহৰ আৱেগিক ধাৰণাক অনুধাৱন কৰিব পাৰোঁ অন্যথা আমি মানুহ এজনে ভাল পাইছেনে বেয়া পাইছেনে সেই কথাবিলাক বোধগম্য নহয় যদি আমি অন্যলৈ কোনো ধৰণৰ কেয়াৰ নকৰাকৈ অন্যলৈ বাট নোচোৱাকৈ অন্যৰ পৰিস্থিতিৰ কথা চিন্তা নকৰাকৈ নিজৰ মতে কামবিলাক কৰি যাব খোজোঁ তেন্তে সমাজত বেমেজালিৰ সৃষ্টি হোৱাটো স্বাভাৱিক নেক্সট ওৱান ইজ এম্পেথি ফষ্টাৰ ষ্ট্ৰংগাৰ ৰিলেশ্যনশ্বিপ এণ্ড মোৰ ইফেক্টিভ কমিউনিকেশ্যন মই কৈছোঁৱেই যে সহমৰ্মিতাৰ দ্বাৰা শক্তিশালী যোগাযোগ কলাৰ বিকাশ হয় কাৰণ ইজনে সিজনৰ মাজত বুজাৰ পৰা থাকিলে এটা ভাল যোগাযোগ ব্যৱস্থা আৰম্ভ হোৱাটো স্বাভাৱিক এটা গঠনাত্মক দিশত এই আত্মসজাগতাৰ ধাৰণাবিলাকে ক্ৰিয়া কৰাটো যথেষ্ট আশাপ্ৰদ কথা ইয়াত নেক্সট ওৱান আহিব বেটাৰ লিছনিং স্কিলছ বোধগম্যতা বা শ্ৰৱণ শক্তিৰ বৃদ্ধি হ'ব
নেক্সট ওৱান আহিব অথেণ্টিচিটি, সত্যতাৰ মাত্ৰা বৃদ্ধি পাব। নেক্সট ওৱান আহিব অভিযোজনৰ যোগ্যতা। নেক্সট ওৱান আত্ম আৰু কাৰিকৰী যি শক্তি বৃদ্ধি হ'ব। মননশীল অনুশীলন বৃদ্ধি হ'ব। এইকেইটাৰ যোগেদি আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে প্ৰতিটো আত্মসজাগতামূলক যোগাযোগ ব্যৱস্থাই প্ৰতিটো প্ৰসংগতে মানুহক সামাজিক প্ৰাণী হিচাপে জীয়াই থকাত সহায় কৰে। এই শ্লাইডখনত মই প্ৰতিটো তথ্য ভালদৰে দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত তোমালোকক মই আকৌ এবাৰ কৈ দিব খুজিছোঁ যে কমিউনিকেশ্যন স্কিলছৰ সম্পৰ্কে তোমালোকৰ কোনো কিতাপ বজাৰত উপলব্ধ হোৱা নাই বুলি জনাত মই এইকেইটা নোট 2.01ৰ কাৰণে প্ৰিপেয়াৰ কৰি দিছোঁ। আৰু তোমালোকক মই আকৌ কৈছোঁ যে ইউ জাষ্ট go through this video and try to understand the basic norms of আত্মসজাগতা। নেক্সট আহিব strategies to develop self-awareness in communication। ইয়াতে 1 নম্বৰ আহিব মাইণ্ডফুলনেছ প্ৰেক্টিচেছ, যাক অসমীয়াত কোৱা হয় মননশীলতা অনুশীলন কৰা হ'ব। নেক্সট ওৱান আহিব প্ৰতিপুষ্টি অন্বেষণ, ফিডবেক চিকিং আহিব। নেক্সট ওৱান আহিব ইয়াত জাৰ্নেলিং বুলি দিয়া হৈছে, জাৰ্নেলিং আহিব। সেই জাৰ্নেলিঙৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, মানে কিপ এ জাৰ্নেল অফ ইয়ৰ কমিউনিকেশ্যন এক্সপিৰিয়েঞ্চেছ, নোটিং ডেট হোৱাট ৱেণ্ট ৱেল এণ্ড হোৱাট ডিড নট। এই কথাকেইটা আমি সামাজিক প্ৰাণী হিচাপে আমি ক্লাছৰুমতো এইকেইটা লক্ষ্য কৰিব পাৰোঁ। দেন এক্টিভ লিছনিং, শুনাৰ ক্ষেত্ৰত আমি আনৰ কথা শুনিবলৈ ভাল পাব লাগিব। আত্মসজাগতাৰ ক্ষেত্ৰত মই কৈছোঁ নহয় ছেল্ফ চেণ্টাৰ্ড, আত্মকেন্দ্ৰিক এটা চৰিত্ৰৰ পৰা আঁতৰি আহিব লাগিব আৰু এটা সামাজিক দায়বদ্ধতা পালন কৰিব লাগিব। ইয়াৰ উপৰিও মানসিক বুদ্ধিমত্তা প্ৰশিক্ষণৰ কথা ইয়াতো আমি উল্লেখ কৰিছোঁ আৰু আত্মবিশ্লেষণৰ আহিলা কিছুমান টুলছৰ কথাও আমি আলোচনা কৰিছোঁ। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে যদি এই ভিডিঅ'টো শেষলৈকে চায় তেন্তে তেওঁলোকে বুজিবলৈ চেষ্টা কৰিলে কথাখিনি ভালদৰে বুজিবা। যি কি নহওক মই পুনৰ এবাৰ কৈ দিছোঁ যে যোগাযোগত আত্মসজাগতাৰ যিখিনি প্ৰয়োজনীয়তা সেইখিনি ভিতৰত আৱেগিক সজাগতা, অৱধাৰণাত্মক সজাগতা, ব্যৱহাৰগত সজাগতা, আত্মধাৰণা, প্ৰতিৰক্ষামূলক চিন্তা ভাৱনা এইকেইটা মূল। যোগাযোগৰ আত্মসজাগতাৰ উপকাৰিতাবিলাক হৈছে সহমৰ্মিতা বৃদ্ধি, খোকোজা সমাধা, বোধগম্যতা বৃদ্ধি, সত্যতা, অভিযোজনযোগ্যতা, আত্ম আৰু কাৰিকৰী শক্তি বৃদ্ধি। এই আত্মসজাগতাৰ কৌশল আছে মননশীলতাৰ অনুশীলন, প্ৰতিপুষ্টি অন্বেষণ, জাৰ্নেলিং, শুনাৰ ক্ষমতা বৃদ্ধি, মানসিক বুদ্ধিমত্তাৰ প্ৰশিক্ষণ আৰু আত্মবিশ্লেষণৰ আহিলাৰ দ্বাৰা নিজকে প্ৰস্তুত কৰি তোলা। So this is all about today, and then we will go to the other part of this syllabus. So thank you for listening and watching this video. So if you think that it is fruitful for you people, then kindly share it to your mates, so they will be able to gain good marks in this paper. Thank you.